নমস্কাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'ৰ মাজতে পুনৰবাৰ আপোনালোকক আজিৰ ভিডিঅ'টোত থাম্বনেইলখন চাই হয়তো আপোনালোকে গম পাইছে APSC গ্ৰেড 4ৰ 4 জানুৱাৰীত যিখন প্ৰশ্ন কাকত সেই প্ৰশ্ন কাকতখন আজি আমি আলোচনা কৰিম আপোনালোকৰ লগত হয়তো মোৰ কিছুমান সকলোখিনি যে প্ৰশ্ন উত্তৰ মোৰ শুদ্ধ হ'ব মই তেনেকুৱাটো ক'ব বিচৰা নাই তো আপোনালোকেও যদি কোনোবাটো মোৰ ভুল পায় তেনেহ'লে কমেণ্ট কৰি জনাব লগতে যিমানখিনিয়ে নেকি এইটো পৰীক্ষাত অৱতীৰ্ণ হৈছিল বা বহিছিল তেওঁলোকে গম পাব নিজকে অকণমান জুখি চাব পাৰিব যে তেওঁলোকৰ কিমান শুদ্ধ হ'ল বা কিমান ভুল হ'ল আৰু দ্বিতীয়টো কথা যিমানখিনিয়ে আগন্তুক APSC গ্ৰেড 4 হওক যিয়ে নহওক গ্ৰেড 3 গ্ৰেড 4 যি এক্সামৰ বাবে প্ৰিপাৰেশ্যন কৰি আছে তেওঁলোকৰ বাবে খুব সুবিধা হ'ব এই ভিডিঅ'টো চোৱাৰ পিছত তো আপোনালোকে চাই যাব গম পাব এটলিষ্ট কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছিল APSC গ্ৰেড 4 খিনিত মই পোনপ্ৰথমে যিখিনি আমাৰ জিকে জিএছ বা তেনেকুৱা ধৰণৰ প্ৰশ্নখিনি আছে সেইখিনি আলোচনা কৰিম মেথছ ৰিজনিং ইংলিছ সেইখিনি অকণমান পিছত আলোচনা কৰিম আপোনালোকে ভিডিঅ'টো সুন্দৰকৈ শেষলৈ চাই থাকিব চেনেলত যদি প্ৰথমবাৰ আহিছে ছাবস্ক্ৰাইব কৰিব এতিয়া প্ৰথম প্ৰশ্ন আছিল তলৰ ৰংসমূহৰ কোনটো ৰামধেনুত দেখা নাযায় প্ৰশ্ন অকণমান বিপৰীত বেলেগকৈ সুধি আছে আপোনালোকক মই 5 ছেকেণ্ড সময় লগাই দিছোঁ এইখিনি সময়ৰ ভিতৰত যদি আপোনালোকে জানে তেতিয়াহ'লে ভিডিঅ'টো পজ কৰি এনচাৰটো জনাব পাৰে উত্তৰ মটীয়া ৰংটো ৰামধেনুত নেথাকে দ্বিতীয় প্ৰশ্ন সুধিছিল তলৰ কোনবিধ সাৰ নহয় প্ৰশ্ন কাকতত কিছুমান অপশ্যন আছিল সেই অপশ্যনখিনি মই দি দিয়া নাই আপোনালোকৰো সুবিধা হ'ব তো মই ডাইৰেক্টলি আপোনালোকক এনচাৰটো দি দিছোঁ উত্তৰ ব্লিচিং পাউডাৰ কোনো ধৰণৰ সাৰ নহয় সেয়া হয়তো আপোনালোকক জ্ঞাত আৰু যিমানখিনি এক্সপেক্ট কৰা গৈছিল বাকী এডিআৰিত গ্ৰেড 4ত যেনেকুৱা ধৰণৰ প্ৰশ্ন উত্তৰ আছিল তাতকৈ কিন্তু ইয়াত অকণমান মই সহজ হোৱা যেন পাইছোঁ নেক্সট কুৱেশ্যন কোনবিধ ঔষধে বিষ কমোৱা আৰু জ্বৰ কমোৱাৰ ক্ষেত্ৰত সহায় কৰে এইটো এটা প্ৰশ্ন আহিছিল APSC গ্ৰেড 4ৰ ক্ষেত্ৰত কিন্তু মোৰ বোধেৰে প্ৰশ্ন পেপাৰখন অকণমান সহজ বুলিয়ে মই অনুভৱ কৰিছোঁ আপোনালোকৰ মানে সহজ লাগিছে নে টান লাগিছে কমেণ্ট কৰি মোৰ তাত জনাব পাৰে উত্তৰ পেৰাচিটামল টেবলেটে জ্বৰ কমোৱা আৰু বিষ কমোৱাত সহায় কৰে নেক্সট কুৱেশ্যন আছিল ট্ৰেফিক ছিগনেলত থকা এটা ফ্লাছিং এম্বাৰ লাইটে কি ইংগিত দিয়ে মোৰ প্ৰশ্ন টাইপিং কৰোঁতে হয়তো ভুল হ'ব পাৰে অসমীয়াত তো তাৰ বাবে ক্ষমা কৰিব যদি কোনোবাটোত ভুল হয় আপোনালোকে শুধৰাই ল'ব পাৰে ইয়াৰ এনচাৰ হৈছে সাৱধানে আগবাঢ়ক আমি আগবাঢ়িছোঁ অন্য প্ৰশ্নলৈ অৰ্থাৎ এবাৰ প্ৰশ্ন নং 5 কোনখন ভাৰতীয় নদীক পুৰুষ হিচাপে গণ্য কৰা হয় সকলোৱে হয়তো জানে বা স্কুলত পঢ়ি থকা ল'ৰা ছোৱালীখিনিও হয়তো বৰ্তমান জানে আমাৰ যিখন ব্ৰহ্মপুত্ৰ নদী সেইখনক পুৰুষ নদী হিচাপে গণ্য কৰা হয় তাৰ অপশ্যনত মহানদী বা কিবা কিবি তেনেকুৱা বহুত আছিল তো ব্ৰহ্মপুত্ৰ হৈছে ইয়াৰ সঠিক এনচাৰ মই অপশ্যনসমূহ আৰু আপোনালোকক দি থকা নাই তাৰ নেক্সট কুৱেশ্যন আহিছিল অসমৰ সাংস্কৃতিক প্ৰতীক জুবিন গাৰ্গৰ জন্মস্থানৰ নাম কি সকলোৱে জানে বুলিয়ে ক'ব লাগিব এনেধৰণৰ প্ৰশ্ন উত্তৰখিনিৰ উত্তৰ হ'লেও মই আপোনালোকক টাইমিং লগাই দিছোঁ 5 ছেকেণ্ড ইয়াৰ ভিতৰত আপোনালোকেও জনাব পাৰে যিখিনিয়ে নেকি জনাই তেওঁলোকৰ বাবে ভাল তেওঁলোকৰ অকণমান প্ৰেক্টিছ হ'ব যোনে নেকি আকৌ গ্ৰেড 3 গ্ৰেড 4ৰ বাবে প্ৰিপাৰেশ্যন কৰিব এইটোৰ এনচাৰ হৈছে টুৰা নেক্সট কুৱেশ্যন আহোম সাম্ৰাজ্যৰ প্ৰথম ৰাজধানীখনৰ নাম কি সকলোৱে জানে এডিআৰিয়ে হওক যিমানবোৰ অসম চৰকাৰৰ চাকৰি যিমানবোৰ পৰীক্ষা হৈ থাকে আহোম সাম্ৰাজ্যৰ ওপৰত এটা হ'লেও প্ৰশ্ন থাকে গতিকে আহোম সাম্ৰাজ্যৰ যিটো হিষ্ট্ৰী সেই টপিকটো আপোনালোকে খুব ভালদৰে পঢ়িব উত্তৰ চৰাইদেউ নেক্সট কুৱেশ্যন তলৰ কোনজোপা গছ অসমৰ স্থানীয় গছ নহয় তাত উল্লেখ আছিল নাহৰ হলং গছ আৰু কিবা এবিধ আছিল হয়তো কিন্তু তাত এটা অপশ্যন আছিল ইউকেলিপ্টাছ সেই গছটো অসমৰ স্থানীয় গছ নহয় ইউকেলিপ্টাছ নেক্সট কুৱেশ্যন আহিছিল অসমৰ ৰাজ্যিক চৰাইবিধৰ নাম কি এইটো খুব সহজ প্ৰশ্ন এইটো হৈছে দেওহাঁহ সকলোৱে হয়তো জানেই বাৰু হ'লেও কৈ দিছোঁ হ'লেও কিছুমানে নাজানে তো তেওঁলোকে এক্সপেক্ট কৰিব পাৰিব তেওঁলোকে কিমানৰ ভিতৰত কিমান পাব ইয়াৰ নেক্সটত আমি যিখিনি নেকি কাট অফ হ'ব পাৰে কাৰণ বহুত কেণ্ডিডেট এবচেণ্ট আছিল বহুতে পৰীক্ষাত বহা নাছিল সেই কাট অফৰ ওপৰত ভিডিঅ' আনিম বাট অকণমান দেৰি হ'ব সেইটো অকণমান চালি জাৰি চাই কাট অফটো মিলাব লাগিব এজাৰ ফুলৰ ৰং কি নেক্সট কুৱেশ্যন আছিল এজাৰ ফুলৰ ৰং কি এই প্ৰশ্নৰ উত্তৰ হৈছে উজ্জ্বল গুলপীয়া বা পাতল বেঙুনীয়া তাত অপশ্যনসমূহত এইটো এটা উত্তৰ আছিল সেইটো কাৰণে আপোনালোকক দি দিছোঁ আৰু এইটোৱেই শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন শৰীৰৰ কোনটো অংগই তেজ পৰিশোধনৰ লগতে বৰ্জনীয় পদাৰ্থ আৰু অতিৰিক্ত তৰল পদাৰ্থ নিষ্কাশন কৰে ইয়াত মই নম্বৰটো দিব ৰৈ গ'ল তাৰ বাবে ক্ষমা কৰিব শৰীৰৰ কোনটো অংগই তেজ পৰিশোধনৰ লগতে বৰ্জনীয় পদাৰ্থ
আৰু অতিৰিক্ত তৰল পদাৰ্থ নিষ্কাশন কৰে। এনসাৰ হৈছে কিডনি। নেক্সট কুৱেশ্যন আছিল 12 নম্বৰ প্ৰশ্ন, ৰোমান সংখ্যাৰ ভিয়ে কি বুজায়? খুব সহজ প্ৰশ্ন, আমি প্ৰায় ক্লাছ 5-6ৰ পৰা এনেধৰণৰ কথাবোৰ শিকিয়ে থাকোঁ। ৰোমান সংখ্যাৰ ভিয়ে আমাৰ যিটো 5 সংখ্যাটো ইংৰাজীত 5 সেইটো বুজায়। নেক্সট কুৱেশ্যন আছিল অসমত প্ৰদৰ্শনৰ বাবে পৰিকল্পনা কৰি থকা বৃন্দাবনী বস্ত্ৰ বৰ্তমান কোনখন চহৰত সংৰক্ষিত হৈ আছে? যদি ভিডিঅ'টো আপোনালোকে নেচাই শুনি থাকিলেও হ'ব, কাৰণ মই আপোনালোকক কৈয়ে আছোঁ। খুব মনোযোগ সহকাৰে যদি শুনিও থাকে আপোনালোকৰ কাম হ'ব। ইয়াৰ উত্তৰ হৈছে আমষ্টাৰডাম। নেক্সট কুৱেশ্যন, তলত দিয়া কোনবিধ পানীত উপঙিব? তলত 4বিধ বস্তুৰ নাম দিয়া আছে, তাৰে কোনবিধ পানীত উপঙিব? তাত লোৰ টুকুৰা, তেনেকুৱা ধৰণৰ গ্লাছৰ টুকুৰা, তেনেকুৱা ধৰণৰ অপশ্যন আছিল। তাৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে এই টুকুৰা বৰফ পানীত উপঙিব, বেলেগ কিন্তু পানীত নুপঙে ইমান সহজত। নেক্সট কুৱেশ্যন আছিল তলত দিয়াৰ পৰা অমিলটো বাছি উলিওৱা। ইয়াত কেইটামান অপশ্যন আছিল, সেই অপশ্যনখিনি মই দিয়া নাই, তাৰ পৰা আপোনালোকক অমিলটো বাছি উলিয়াব দিছে। ইয়াত কিছুমান হয়তো ফলৰ নাম দিছিল, অপশ্যনখিনি ময়ো এতিয়ালৈ অহা নাই যিহেতু চাব পৰা নাই, ইয়াতো মই উঠাই দিয়া নাই। ফলৰ নাম আছিল, তাৰ ভিতৰত এভাকাডো যিটো সেইটো এটা ফলেই হয়, কিন্তু সেইটো অকণমান বেলেগ বাকীখিনি ফলতকৈ। নেক্সট কুৱেশ্যন আছিল সৰ্থেবাৰী নগৰ কিহৰ বাবে বিখ্যাত? কাঁহ শিল্পৰ বাবে বিখ্যাত সৰ্থেবাৰী নগৰ, সেয়া জানে আৰু প্ৰায় বেছিখিনিয়ে জানে হয়তো এইখিনি কুৱেশ্যন আনচাৰ। তো মই ভাবোঁ APSC হিচাপে গ্ৰেড 4 হ'লেও অকণমান প্ৰশ্ন সহজ আহিছে, সেইটো মই অনুভৱ কৰোঁ। নেক্সট কুৱেশ্যন, ডিমা হাছাও জিলাৰ কোনখন পৰ্যটনস্থলী চৰাই চোৱাৰ বাবে বিখ্যাত? ইয়াৰ উত্তৰ জাতিংগা। জাতিংগাৰ ওপৰত প্ৰশ্ন আহিয়ে থাকে। আৰু এইটোৰ ওপৰত আৰু এটা কুৱেশ্যন হয়, কোনখন ঠাইত চৰাইবিলাকে ছুইচাইড কৰা বুলি কয় নেকি, আত্মহনন নে আত্মহত্যা কৰা বুলি কয়, সেইটো জাতিংগাই হ'বলা। প্ৰশ্নটো তেনেকুৱাই, সেইটোৰো এনচাৰ জাতিংগাই হয়, এইটোও জাতিংগাই। আৰু আমি এনেধৰণৰ যিমানবোৰ এক্সাম আগতে হৈ গ'ল ADRE 1 বা ADRE 2 আটাইবোৰ প্ৰশ্নৰ আমি কুৱেশ্যন ছল্ভ কৰি দিম হয়তো আপোনালোকক, যদি আপুনি নেক্সট ADRE 2-3ৰ বাবে প্ৰিপেৰেশ্যন কৰিছে বা অসম পুলিচৰ বাবে প্ৰিপেৰেশ্যন কৰি আছে। আমাৰ চেনেলটিৰ লগত জড়িত হৈ থাকিব, চেনেলটি ছাবস্ক্ৰাইব কৰি থৈ দিব। যিমানবোৰ কুৱেশ্যন পেপাৰ আছে আগতে হৈ গ'ল প্ৰিভিয়াছ ইয়েৰত, সেই আটাইবোৰ প্ৰশ্ন আমি আপোনালোকক ছল্ভ কৰি দিম, বা যিমানবোৰ চৰকাৰী আপডেট আহি থাকে চৰকাৰী খবৰ সেই বিষয়েও আমি আপোনালোকক জনাম। তো চেনেলটোৰ লগত আপোনালোকে জড়িত হৈ থাকিব, চেনেলটি জাষ্ট আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। নেক্সট কুৱেশ্যন, তলৰ কোনটো সম্প্ৰদায়ে বাথৌ পূজা উদযাপন কৰে? পূজা উৎসৱ অনুষ্ঠানৰ ওপৰত বিভিন্ন ধৰণৰ পৰীক্ষাত বিভিন্ন প্ৰশ্ন আহে। এইটো বাৰু বড়োসকলে বাথৌ পূজা পালন কৰে। নেক্সট কুৱেশ্যনৰ ফালে আগবাঢ়িছোঁ, জোনবিল মেলা কিহৰ বাবে বিখ্যাত? বহুত অপশ্যন আছিল তাত। জোনবিল মেলা আপোনালোকৰ বিনিময় প্ৰথাৰ বাবে বিখ্যাত। সেই মেলাখনত মানে আপুনি যদি কাৰোবাক কিবা এটা বস্তু দিয়ে, তাৰ বিনিময়ত আপোনালোককো সেই বস্তুটো দিব, কিন্তু আপুনি পইচাৰ দ্বাৰা তাত কিনা বেচা নহয়, বস্তুৰ বিনিময়ত বস্তু পোৱা যায়। নেক্সট কুৱেশ্যন, নামঘোষা কোনে লিখিছিল, কোনে ৰচনা কৰিছিল? কমন প্ৰশ্ন, মাধৱদেৱে ৰচনা কৰিছিল নামঘোষা। আমি যিমানবোৰ সম্ভাৱনীয় প্ৰশ্ন থাকে ADRE হওক বা অসম পুলিচৰ, সেইবোৰতো আপোনালোকক দিমেই বাৰু, সেইটো চিন্তা কৰিব নালাগে। বিশেষকৈ GK GS এইখিনি কুৱেশ্যনখিনি, ৰিজনিং আৰু মেথছৰ ইমান সেই নাই বাৰু, দিব হয়তো নোৱাৰিম, কিন্তু বাকী এইখিনি দিব পাৰিম। তো চেনেলটোৰ লগত জড়িত হৈ থাকিব, চেনেলটি আপোনালোকে ছাবস্ক্ৰাইব কৰিব। 1858 চনৰ 26 ফেব্ৰুৱাৰী তাৰিখে মণিৰাম দেৱানৰ সৈতে কাক ফাঁচি দিয়া হৈছিল? পিয়লি ফুকন নে পিয়লি বৰুৱা? মোৰ বোধৰে পিয়লি বৰুৱা। 1858 চনৰ 26 ফেব্ৰুৱাৰীত মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক ফাঁচি দিয়া হৈছিল। ক'ত ফাঁচি দিয়া হৈছিল সেইটো যদি জানে কমেণ্ট কৰি জনাব। নেক্সট কুৱেশ্যন, তলৰ কোনটো কাৰকে পৰিৱেশক আটাইতকৈ বেছি ক্ষতি কৰে? এয়া প্ৰশ্ন কিন্তু ৰিপিট হ'ব, আমাৰ যিটো ADRE 3 হ'ব কিছুদিন পিছত হয়তো নটিফিকেশ্যন ওলাব, বা অসম পুলিচৰ ক্ষেত্ৰতো এইবিলাক প্ৰশ্ন কিন্তু ৰিপিট হয়। যদিহে আপোনালোকে
এই প্ৰশ্নসমূহ ধুনীয়াকৈ থৈ দিয়া সংৰক্ষণ কৰি পিছত কিন্তু আপোনালোকৰ কাম দিব। নৰা জ্বলোৱা যিটো কাম আছে সেই কামটোৱে পৰিৱেশ বিনষ্ট কৰে। গতিকে প্ৰশ্ন উত্তৰখিনি এটলিষ্ট আপোনালোকে যাতে দুবাৰ চাব পাৰে সেই ব্যৱস্থাটো কৰি ৰাখিব। মোৰ ভিডিঅ'টোৰ পৰাই যে বাৰে বাৰে চাব তেনেকুৱা কোৱা নাই, বা মোৰ ভিডিঅ'টোৰ পৰাই যে ডাউনলোড কৰিব সেইটোও কোৱা নাই। যাতে প্ৰশ্ন কাকতখন আপোনালোকে কালেক্ট কৰি 2-3বাৰ ছল্ভ কৰিব পাৰে, মেথছেই হওক ৰিজনিঙেই হওক আটাইখিনি, সেইটো আপোনালোকে ব্যৱস্থা কৰি ল'ব। শাৰীৰিক আৰু মানসিকভাৱে কাম কৰিবলৈ সক্ষম ব্যক্তিক কি বোলা হয়? উত্তৰ মানৱ সম্পদ। শাৰীৰিক আৰু মানসিকভাৱে যিখিনি নেকি সক্ষম মানুহ তেওঁলোকে কাম কৰি ফুৰিব পাৰে তেওঁলোকক মানৱ সম্পদ বোলা হয়। জাতক কিহৰ সংগ্ৰহ? জাতক গল্পৰ সংগ্ৰহ। বিভিন্ন অপশ্যন আছিল, তাৰ ভিতৰত এইটো শুদ্ধ আনচাৰ, জাতক গল্পৰ সংগ্ৰহ। নেক্সট কুৱেশ্যন, তলৰ কোনখন মহাকাব্য? তাত বহুতো অপশ্যন আছিল, সেই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ৰামায়ণ আছিল নেকি? ৰামায়ণ আৰু মহাভাৰতেই কিন্তু আমাৰ মহাকাব্য দুখন, সেইখন হৈছে ৰামায়ণ। তো জিকে জিএছ বা আটাইখিনি যিখিনি প্ৰশ্ন উত্তৰ এইখিনিয়ে আছিল। মেথছ ৰিজনিং অংক এইখিনি অকণমান মই নেক্সট ভিডিঅ'ত আপোনালোকৰ লগত আলোচনা কৰিম। এইখিনিত আপোনালোকে কিমান কৰিব পাৰিলে বা কিমান নোৱাৰিলে সেইটো মোৰ তাত কমেণ্ট কৰি জনাব। নেক্সটত সেইখিনি বস্তু মই যিখিনি ৰৈ গ'ল সেইখিনিও আপোনালোকক ছল্ভ কৰি দিম, একদম একুৰেট এনচাৰ দিবলৈ চেষ্টা কৰিম। সেইটো হৈছে প্ৰথম কথা। দ্বিতীয় কথা, ইয়াত যদি মোৰ কিবা ভুল হৈছে বা কোনোবাটো অপশ্যনত যদি আপোনালোকৰ খোকোজা আছে বা আপোনালোকে কিমান স্ক'ৰ কৰিলে সেই বস্তুটো জনাবলৈ একদম নাপাহৰিব। আৰু মই আগতেও কৈছোঁ, যিমানবোৰ প্ৰিভিয়াছ ইয়াৰ আমাৰ এক্সাম হৈ গ'ল অসম চৰকাৰৰ সেইবোৰ মই আপোনালোকক ছল্ভ কৰি দিম, চিন্তা কৰিব নালাগে। নেক্সট সম্ভাৱনীয় যিমানবোৰ প্ৰশ্ন উত্তৰ আহি থাকে সেইবোৰৰ আপোনালোকক দিম, চিন্তা কৰিব একদম নালাগে। তো ভিডিঅ'টোত লাইক কৰিব, খালি চেনেলটোৰ লগত জড়িত হৈ থাকিব, চেনেলটি ছাবস্ক্ৰাইব কৰিব। আজিলৈ সামৰিছোঁ, নেক্সট ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ। জয় আই অসম।